মই আজি চিটিবাছত এখনত উঠি আহিছিলোঁ। উঠি অহাৰ লগে লগে উঠিছোঁ চিটিবাছখনত, কিন্তু তাত উঠাৰ লগে মই এটা ছিট পাইছিলোঁ। ছিটটোত মই বহিছিলোঁ, মানে তেখেত। অৰ্থাৎ মই মানে হ'ল, ধৰি লওকচোন মই বুলি যে ক'লোঁ যে কথাটো, মই নহয়, এজন এজেড মানুহ বহিছিল। মইতো তাৰ কাষত, অৰ্থাৎ লাষ্ট নম্বৰ ছিট, অৰ্থাৎ বেলকনি বুলি কোৱা যে গাড়ীৰ পিছৰ একেবাৰে লাষ্টটো বহি, তাত মই চেপাত বহি আছিলোঁ। মই দেখা পাইছিলোঁ যে এই বৃদ্ধ মানুহজন আহিছে, তাত বহিছে, অৰ্থাৎ বয়সস্থ মানুহজন আহি বহিছে। বহাৰ লগে লগে এজন ছোৱালী আছে, তেওঁক ছিটটো লাগে। ড্ৰাইভাৰজনে ক'লে আপুনি ছিটটো খুলি দিয়ক, তেখেতে উঠি দিলে। একচুৱেলি এটা ভাবি চাওক, এজনী ছোৱালী 15 বছৰ আৰু এজন মানুহৰ বয়স 55 বা 60 বা 40 হৈছে। সেই 15 বছৰৰ ছোৱালীজনীক বা কিয় ছিটটো দিব লাগে? সেই ছোৱালীজনীক তাত থিয় দিব নোৱাৰিব? পাৰিব। থিয় দিব তাই পাৰিব। কিন্তু এই যে ৰেচপেক্ট আছে যে মহিলাক ৰেচপেক্ট, মহিলাক ৰেচপেক্ট কৰিব লাগে, অৰ্থাৎ কি মহিলাক? কি মহিলাক ৰেচপেক্ট কৰিব লাগে? যে মহিলাক গোটেই ৰেচপেক্ট কৰে, যিকোনো সময়তে নহয়, মানে কিছু চাই এতিয়া চিটিবাছত উঠি গৈ আছে, ছোৱালীজনীৰ বয়স হৈছে 15-20 বছৰ আৰু মতা মানুহজনৰ বয়স হৈছে 70 বছৰ। এতিয়া 70 বছৰ মানুহজনে তেওঁকনো কেনেকৈ ছিটটো উঠি দিব কওকচোন আপোনালোকে? এটা এনচাৰ দিব, কিন্তু তেখেতে ছিটটো উঠি দিবলৈ বাধ্য হ'ল। মোৰ বেয়া লাগিছিল। আৰু সেই যে ছোৱালীজনী বহিছিল, তেওঁ নাজানে নেকি? কেৱল ছোৱালীজনী ডাইৰেক্ট মানে কি ছোৱালী হ'ল বুলি ৰেচপেক্ট, এইটোতো এটা অসম্ভৱ কথা। আৰু আমাৰ চিটিবাছৰ মানে কণ্ডাক্টাৰজনকো ক'ব লাগিব যে আপুনি মানুহটো চাই উঠিব দিব, অৰ্থাৎ আৰু ছোৱালীটোৰ বয়স চাই উঠিব বা বহিব দিলে ভাল, কিন্তু যোনজন মতা মানুহ উঠিব দিব আপুনি, সেইজনৰ বয়স আৰু যিজনক বহিব দিব সেইজনৰ বয়স আপুনি কেলকুলেশ্যন কৰি চাব এবাৰ চালেতো আপুনি গম পাব না, এইজন নহয় পাৰিব, ৰেচপেক্ট হৈছে। আৰু বহাৰ আগতে ছোৱালীজনৰ চাব লাগে, এইজন দেখোন মোতকৈ বহুত ডাঙৰ মানুহ, নহয় বহক, মই থিয় দি যাম দিয়ক। এইটো হ'লে ভাল এটা প্ৰচেছ থাকে। কিন্তু নাৰী হ'ল বুলিয়ে যে ৰেচপেক্ট কৰিব লাগে, বয়স অনুযায়ী কৰক না, বয়স অনুযায়ী ৰেচপেক্ট কৰক। সঁচা, নাৰী হিচাপে আমি ৰেচপেক্ট কৰিব লাগে, তাইক বিপদ পৰিছে উদ্ধাৰ কৰি দিব লাগে, এইটো ৰেচপেক্ট। অৰ্থাৎ ছোৱালীজনী বিপদত পৰিছে, এইটো মানে কি যিমানে 70 হওক, 80 হওক, 50 হওক, তেওঁক ৰেচপেক্ট কৰি অৰ্থাৎ ভালদৰে নি সুস্থভাৱে নি ঘৰত বিদায় দিব লাগে, এইটো ৰেচপেক্ট, সঁচা কথা। কিন্তু ছোৱালীজনীও চাব লাগে যে নহয়, এইটো মোৰ দাদা হয়, এখেতে বহক, মই থিয় দি যাম, মই সৰু, তেখেত ডাঙৰ। কিন্তু তেখেতক দাদাজনক উঠাই দি তেওঁ বহিব, বা দেউতাজনক উঠাই দি তেওঁ বহিব, এইটো কেনেকুৱা ৰেচপেক্ট? এইটোতো ৰেচপেক্ট নকয় নহয়, এইটো ইগ' বুলিহে ক'ব। গতিকে মই কথাখিনি এইটো উদ্দেশ্যত কোৱা হ'ল যে এইখিনি কথা মানে কণ্ডাক্টাৰসকলকো মই অনুৰোধ কৰিলোঁ যে আপোনালোকে বয়স অনুযায়ী উঠাই দিলে ভাল হ'ব। আৰু যিজনে বহিব তেওঁৰো বয়স চাই লৈ বহিব দিয়ক, ভাল হ'ব নেকি সেইখিনি কৰিলে। আৰু ডাইৰেক্ট আৰু মানে কি আৰু নাৰী হ'ল বুলি যে এইটো হৈ দিব, এইটো অসুবিধা নহয়। আৰু মহিলা হ'লেতো দিয়ে, এটা বাচ্ছা লৈছে, তেওঁ থিয় মতা মানে পূৰা উঠি দিয়ে, বহক, আপুনি বহক। কিন্তু কণ্ডাক্টৰৰ কথাখিনি মই কৈছোঁ যে নাৰী আছে, অৰ্থাৎ মহিলা আছে, আপোনালোকে উঠাই দিয়ক। এইটো আমি গাড়ীৰ যি দুজন থাকিব, অৰ্থাৎ তেখেতসকলক কোৱা হৈছে আপোনালোকে বয়স অনুযায়ী উঠা বহা কৰি দিলে ভাল হয় নেকি, তেতিয়াই ভাল হ'ব। আৰু যদি বয়স নাচায় বা ডাইৰেক্ট যদি উঠি দিয়ে, তেতিয়া অলপ অসুবিধা হয়। মানে বহুতে বিভিন্ন ধৰণৰ কথা সমালোচনা কৰিব, অৰ্থাৎ ভাবে কিন্তু প্ৰকাশ কৰিব নোৱাৰে। মই মানে আজি মোৰ দুখ লাগিছে, কাৰণ তেওঁৰ হ'ল কমেও 60 বছৰ হ'ব লাগে কিজানি, মোৰ আন্দাজ এটা দেই, মোৰ আইডিয়া এটা, 60 বছৰ হ'ব লাগে। কিন্তু তেখেতক উঠাই দি সেই ছোৱালীজনীক মানে 15-20 বছৰ, মানে 20 বছৰ ধৰক, 20 বছৰ হৈছে, কিন্তু তেখেতক যি বহাই দিলে, এইটো এটা মোৰ কাৰণে মানে ডাউটফুল হৈ থাকিল। অৰ্থাৎ মই ভাবিলোঁ যে কি সমাজত যাই আছোঁ, ভাল সমাজতে আছোঁ নে বেয়া সমাজতে আছোঁ, বা কিখন ঠাইত যাই আছোঁ আমি,
কি গতিত গৈ আছে মানুহবোৰ এইটো চাই আছোঁ আমি চালি জাৰি। কিন্তু আমি বাছত অৰ্থাৎ চিটি বাছত উঠিলেও এডজাষ্ট কৰক, হয়তো ভাবে যে এইজন মানুহ অৰ্থাৎ এই মানুহকেইজন মূৰ্খ নেকি? নহয়, বাছত যিবোৰ মানুহ চলাচল কৰে চব শিক্ষিত মানুহে চলাচল কৰে, গোটেই শিক্ষিত মানুহে চলাচল কৰে, কিন্তু ক'ব নোৱাৰে। আগতে মুখা বন্ধ কৰি থৈ দিয়ে ন, আৰু আজিকালি কৈ দিলে লগে লগে মানে কি তৰ্ক বিতৰ্ক বা কাজিয়াত লিপ্ত বা দাৱা কোঠৰ যিকোনো চকা অস্ত্ৰ ব্যৱহাৰ পৰিলক্ষিত হয়, বা লগে লগে আৰু কেছ ফাইল হৈ যায়, অমুক হয় সমুখ হয়, বিভিন্ন ধৰণৰ মানে কি আৰু দিব লাগে দিয়া। মই এইখিনি কথা বহলাই আৰু বেছি নকওঁ। মই গাড়ীৰ ভিতৰত থকা ড্ৰাইভাৰ অৰ্থাৎ ড্ৰাইভাৰতে গাড়ী চলাব, তেখেতৰ একো দোষ নাই। এই যিজনে পইচা লয় অৰ্থাৎ কণ্ট্ৰেক্টাৰ, তেখেতে তাৰমানে কি উঠা বহা কৰে তো, তেখেতক মই অনুৰোধ কৰিছোঁ প্ৰত্যেকখন বাছৰ নগৰ হওক গাঁৱৰ হওক যিকোনো মানে অসমত যিকোনো বাছ চলি আছে, যি বাছ বাকীত নহয়, অনলি বাছতহে ব্যৱহাৰ কৰে দেই, চিটি বাছ আৰু এইটো লওক। আৰু বাছতো নোৱাৰে, যিটো ছিটত বহিছে সেইটো ছিট পূৰা পাক্কা, তোৰ পৰা ৰানিং কৰিছে, মই গুৱাহাটীৰ পৰা মানে কি বঙাইগাঁও যাম, এইটো ছিটত বুকিং। কিন্তু এই যে আমাৰ মহানগৰীত যি চলি আছে, যি এই মহানগৰীখনত এই চিটি বাছৰ কথা কৈছোঁ মই, এই মহানগৰীখনত এই কণ্ট্ৰেক্টৰজন ভাল হ'ব লাগে, আৰু তেখেতে উঠাব মানুহজন কিমান বয়স আৰু যিজনে মানুহ বহিব কিমান বয়স চাই উঠাই দি বহি দিব লাগে, তেতিয়াহ'লে কোনো মানুহে বেয়া নাপায়। কিন্তু 55 বা 60 বছৰ মানুহ উঠাই দি যদি 20 বছৰ মানুহক বহাই দিয়ে তেতিয়াহ'লে অসুবিধা হয়। কিন্তু গাড়ীখনত কাজিয়া লাগিব বুলি একো নকয় তেখেতে, মানে মনে মনে থাকে, বেয়া কথা ন। গতিকে আপোনালোকে কণ্ট্ৰেক্টাৰৰ সকলকো কোৱা হ'ল, পাৰিলে এইটো কাম কৰক, নিশ্চয় সফল হ'ব। থেংক ইউ।